মজাকে কাম কৰি আছে ভাল না দাদা সামনগৰত আহি কিনে এই পেৰিছ টাৱাৰৰ দৃশ্যটো দেখুৱাই আছো একদম ড্ৰোন সিস্টেম ভিউটো আছে ভিতৰৰ মানুহবিলাকক দেখাই আছো প্ৰথমতে কি খবৰ কি নাম পুৰা একদম মাথা খেলাই খেলাই বনাইছে পেৰিছ টাৱাৰখন হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিনন দিয়া ব্লগ আজি মানে বন্ধুসকল মানে সামনগৰত আহিছো পেৰিছ টাৱাৰ চাবলৈ একদম সুন্দৰকে খজাইছে এয়া চাওক না পুৰা বাহৰে ফেন্টাস্টিক কৰি খজাইছে আৰু সেই ওপৰলৈকে উঠিবলৈ চেষ্টা কৰিম বন্ধুসকল এনেকুৱা কৰি গৈ কিনে সেই তলেদি এনেকুৱা পুৰা বাহিৰে খজাইছে না সেই বাহিৰে এনেকুৱা একদম ওপৰত উঠিব পাৰে তো বন্ধুসকল ওপৰৰ দৃশ্য মানে দেখুৱাই আছো আপোনালোকক এয়া চাব পাৰে খালি বাহিৰে খজাইছে এয়া চাব পাৰে মানে প্ৰথমবাৰ পেৰিছ টাৱাৰৰ ওপৰত মানে কমপ্লিট হোৱা নাই এয়া চাব পাৰে এইটো মানে প্ৰায় 90% হ'ল না ৰাজদূত প্ৰায় 90% হৈ গ'ল অকণমান বাকী আছে এইটো কমপ্লিট হ'বলৈ চাওকচোন বন্ধুসকল অৰিজিনেলটো মানে পেৰিছ টাৱাৰ মানে দেখাই নাই গৈ পাৱাই নাই জাগাত কিন্তু সামনগৰত আহি কিনে এই পেৰিছ টাৱাৰৰ এক্সপিৰিয়েন্স লৈ আছো একদম মজাকে এয়া চাব পাৰে পুৰা একদম টপ লেভেলত আহিলো না ৰাজদূত পুৰা টপ লেভেলত আহি কিনে আপোনালোকক দৃশ্যটো দেখুৱাই আছো একদম ড্ৰোন সিস্টেম ভিউটো এয়া চাব পাৰে একদম মজাকে দেখুৱাই আছো আপোনালোকক এয়া চাওকচোন একদম মজা আপোনালোকক মানে ইমান ওপৰৰ পৰা মানে চাওক এয়া হৈছে পেৰিছ টাৱাৰৰ মানে টপ লেভেল আৰু এইটো চাব পাৰে একদম মানে পুৰা খজাই আছে এই মানে ফাংচন হ'ব না ৰাজদূত ফাংচন ইয়াৰ বোলে ফাংচন হ'ব পুৰা ষ্টেজখন খজাই আছে মজাকে চাওকচোন কিমান সুন্দৰ মানে ডাইৰেক্ট ওপৰৰ পৰা মানে আপোনালোকক দৃশ্যটো দেখাই আছো এয়া চাব পাৰে অনুকল এতিয়া মানে নুমিব লাগিব মানে বহুত মানে বাছ হেঙা জেঙা কেনেকুৱা যে বনাইছে আৰু এইফালে চাব পাৰে মাইক চাইক লৈ অনা হৈছে না ৰাজদূত এয়া চাব পাৰে মানে সেই ওপৰৰ পৰা একদম তললৈ আহিলো চাওকচোন বন্ধুসকল পুৰা টপ লেভেলৰ পৰা একদম পুৰা নিচত আহিলো এয়া চাব পাৰে একদম মজাকে সুন্দৰকে দেখুৱাই আছো আপোনালোকক এয়া চাওক পুৰা ফুল মানে টিপ টপ কৰি বাহিৰে খজাইছে আৰু এইটো চাব পাৰে কেনেকুৱা সুন্দৰকে খজাইছে এয়া চাওক খালি বাহে ইউজ কৰা হৈছে ইয়াত দে আহক ৰুচি দি আহক পেৰিছ টাৱাৰৰ পৰা মানে উঠাতে যিমান কষ্ট লাগে কিন্তু নামাতে কিন্তু একদম হাত ঠেং একদম কৰকৰ কৰি কাপি যায় বন্ধুসকল কেনেকুৱা যে বনাই আছে সেই দাদাহঁতে একদম পেৰিছ টাৱাৰখন মজাকে বনাই আছে সেই মানে সামনগৰৰ দাদাহঁতে ডেকা ল'ৰাহঁতে একদম মজা মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাই আছে পেৰিছ টাৱাৰখন এয়া চাব পাৰে একদম সুন্দৰকে খজাইছে এয়া চাওক না পুৰা বাহৰে ফেন্টাস্টিক কৰি খজাইছে আৰু সেই ওপৰলৈকে পেৰিছ টাৱাৰখন মানে পিছফালৰ দৃশ্যটো দেখুৱাই আছো এয়া চাব পাৰে সেইফালেচোন মাইক চাইক লগাই দিছে মানে সিহঁতে দাদাহঁতে ইয়াতে শুই না ৰাতি চাওকচোন ৰাতি ইয়াতে ৰাতি থাকে চাগে চাওকচোন একদম মাইক আৰু ডাবল কিবা একদম কবল আছে ইয়াত একদম মজাকে দেখুৱাই আছো আপোনালোকক এইটোকে কয় পেৰিছ টাৱাৰ চাব পাৰে বন্ধুসকল এনেকুৱা সেই তাৰে পৰা এনেকুৱা পুৰা লম্বা চৰা বনাই আছে আৰু এইটো টপ লেভেলত মানে কমপ্লিট হোৱা নাই মানে কেইদিন মানে এদিন দুদিন লাগিব চাগে এনেকুৱা কৰি একদম পুৰা এইটোকে কয় পেৰিছ টাৱাৰ বন্ধুসকল এই পেৰিছ টাৱাৰখনত কেনেকুৱা কষ্ট কৰি আছে এই ডেকা ল'ৰাসকলে সামনগৰবাসীৰ এয়া চাব পাৰে সেই ভিতৰৰ মানুহবিলাকক দেখাই আছো প্ৰথমতে এয়া চাব পাৰে সেইটো ৰাহুল দাদা কি নাম কৈছে শুক্ৰনাথ দাদাক পুৰা লগ পাই পুৰা ভাল লাগিল এনেকুৱা একদম ভিতৰে ওপৰে পুৰা ইহঁতে তামাম কষ্ট কৰিছে এই শুক্ৰদা কেনেকুৱা ফিলিং আপোনালোকে যে পেৰিছ টাৱাৰখন বনাইছে কেনেকুৱা আইডিয়া লৈ বনাইছা আইডিয়া মানে এনে মাথাত আহিল পেৰিছ টাৱাৰ বনাব কৰি চাওকচোন বন্ধুসকল এই সামনগৰ বাহিৰ ডেকা ল'ৰা সকলৰ মানে এনেই বোলে মাথাত আহে এই আইডিয়াটো একদম মজা ডাইলগ ইহঁতৰ দেই আৰু এইফালে পুৰা সামনগৰ বাহিৰ ডেকা ল'ৰা একদম ইয়ং এয়া চাব পাৰে এইটো চাওকচোন এটা একদম বাহুবলী দলে মানে এজনে থাকিব পাৰে এইটো চাওকচোন মজাকে আৰু এইফালে পুৰা একদম ফাটি পুৰা তামাম ইঞ্জিয়াত আছে না তামাম ইঞ্জিয়াত আছে না মজা আৰু এইটো দাদা একদম মজাকে কাম কৰি আছে ভাল না দাদা মজা ইয়ং ডেকা ল'ৰাসকল কেতিয়া কমপ্লিট কৰিব পেৰিছ টাৱাৰখন কালি ইয়ং বয় গুড এনচাৰ কালি কমপ্লিট কৰিব এইটো চেক ন একদম মজাকে ধুনীয়াকে সজাই দেখুৱাব আপোনালোকক পেৰিছ টাৱাৰখন আমি মানে বন্ধুসকল প্ৰায় 90% হৈ গ'ল না এটা 10% বাকি আছে এইটো টপ লেভেলটো মানে বনাব বাকি আছে এইটো মানে অহাকালি সিহঁতে পুৰা টিপটপকে কমপ্লিট কৰি দিব আৰু যদি আপোনালোকে সামনগৰ মানে গাঁৱত দেখা নাই আৰু পেৰিছ টাৱাৰ মানে এনেকুৱা মানে মেজি ঘৰ খোজাটো মানে আপোনালোকে যদি চাবলৈ খোজে তেনেহলে সামনগৰ গাঁৱত আহক আৰু এনেকুৱা আপোনালোকে অৰিজিনেল মানে পেৰিছ টাৱাৰৰ মানে ফিলিংটো ল'ব পাৰিব যদিহে আপোনালোকে অৰিজিনেল পেৰিছ টাৱাৰৰ মানে ফটো মাৰা নাই তেনেহলে ইয়াত মানে এই সামনগৰ গাঁৱত আহি এয়া চাব পাৰে সুন্দৰকে আপোনালোকে ফটো খিচি যাব পাৰে এইফালে ডাঙৰ ব্যক্তিসকলে আছে সামনগৰবাসী দাদা এইটো কাৰ আইডিয়া এইবিলাক এই ল'ৰাবিলাকৰে
বাহ সুন্দৰ 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 শুক্ৰনাথ আৰু ৰত্ন ইহঁতে তামাম ডেঞ্জাৰাছ না মানে একদম ভাবি ভাবি তৎক্ষণাতে ওলাই দিয়ে পেৰিছ টাৱাৰ এসবৰে মানে ডেকা ল'ৰা সকলে মানে এনেকুৱা আইডিয়া কৰি পেৰিছ টাৱাৰখন নিৰ্মাণ কৰিছে আমাৰ ভোগালী বিহুৰ কাৰণে বন্ধুসকল এই পেৰিছ টাৱাৰখন মানে কমপ্লিট হোৱা নাই না 100% হোৱা নাই সেইকাৰণে মানে পংকজ দা আৰু উদ্ধৱ দাই মানে জলদি জলদি চ বুলি কৈ আছে আৰু এইফালে মানে চামনগৰ বাসীৰ ৰাইজসকলে আইতাসকলে এইফালে বাইদেউসকলে পুৰা একদম মজাকে এই পেৰিছ টাৱাৰখন চাবলৈ আহিছে আইতাসকলে বাইদেউসকলে মাহঁতে এই পেৰিছ টাৱাৰখন কেনেকুৱা লাগিছে ভাল লাগিছে না এই মাক বহুত ভাল লাগিছে চাওক কিমান সুন্দৰ এনেকুৱা ভাল লাগিব হয়নে নহয় নিজৰ গাঁৱত এনেকুৱা পেৰিছ টাৱাৰ দেখিলে কেনেকুৱা একদম আৰু এইবিলাক খুচুৰা বাচ্চাবিলাক কিমান একদম ফূৰ্তি কৰি একদম মানে আছে আৰু এইফালে বাবু কি খবৰ কি নাম ভাল লাগছে না মজা মজা এই চামনগৰৰ ডেকা ল'ৰা সকলে খুব শক্তিশালী না পুৰা বুদ্ধিমান এনেকুৱা পুৰা একদম মাথা খেলাই খেলাই বনাইছে পেৰিছ টাৱাৰখন আপোনালোকক কেনেকুৱা লাগিছে চাই ভাল লাগিছে না যোৱা বছৰে কি বনোৱা হৈছিল লণ্ডন ব্ৰিজ নে কিবা আছিলে লাল কিলা বনাইছে না বাবু সুন্দৰ বাবু ক'ব জানে বাপৰে মজা কি নাম বাবু কি ৰয় তাচুৱাৰভা সুন্দৰ তো বন্ধুসকল এয়া চাব পাৰে বনমালীৰ দাৰ ঘৰত আহি কিনে এয়া চাব পাৰে বৌয়ে একদম চাহ একদম সুন্দৰকে আনি দিলে এইফালে পংকজ দাৰ বোলে চিনাকি আমাৰ বনমালী দা না সুন্দৰকে সময় আহিলো মানে এই চামনগৰত আহিলে কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত চাহ খাই যাওঁৱে মানে বছৰে না পংকজ দা এই যোৱা বছৰে আহিছিলো কোনোবাই খুৱাইছিলে চাহ না এনেকুৱা সুন্দৰকে এতিয়া চাহ খাই ল'ম বাৰু বনমালীৰ দাৰ সৈতে বনমালী দা ভাল আছে না সুন্দৰ ৰব দা লৈ লওক সুন্দৰকে বিস্কুটৰ লগত চাহ মজাকে বনমালীৰ দাৰ ঘৰত চাহ আৰু বিস্কুটৰ জুতি ভাবিলো বিহুৰ খানা বিহুৰ খানা বিহু আহিছে অহাকালি তাতে ইনে বাকি আছে না হয় টেষ্টিং কৰি চাইছো বাৰু মজা যেহেতু মানে পেৰিছ টাৱাৰখন মানে কমপ্লিট হোৱা নাই সেইকাৰণে মানে অকণমানহে থুলমূলকে বনাই দিলো আপোনালোকক ভিডিঅ'টো তো বুলি কল ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো থাপ্পাক কৰি মাৰি দিয়ক তো বুলি কল আজিলৈ ইমানে ধন্যবাদ সেই বাবুসকলৰ সৈতে না মজা